নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়া বিভাগৰ বিভিন্ন হোম এছাইনমেণ্টসমূহ আপোনালোকক দি থকা হৈছে আজি দিবলৈ লৈছো সাহিত্য সমালোচনাৰ 5 নম্বৰ প্ৰশ্নটো অৰ্থাৎ ইতিপূৰ্বে আপোনালোকক 4টা প্ৰশ্ন দিয়া হৈছে আজি আমি দিবলৈ লৈছো 5 নম্বৰৰ প্ৰশ্নটো 5 নম্বৰৰ প্ৰশ্নটো হৈছে 3 নম্বৰ যোনটো আছে পাৰিপাৰ্শ্বিকতা বিষয়ক প্ৰশ্নটো হেতু হৈছে জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনে মানৱ সমাজলৈ কেনে ধৰণৰ আশংকা কঢ়িয়াই আনে 4টা শব্দৰ ভিতৰত লিখিব লাগে আমি লিখিবলৈ চেষ্টা কৰিছো জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনে আমাৰ সমাজখনলৈ বহু আশংকা কঢ়িয়াই আনা দেখা গৈছে আধুনিকতাবাদৰ দৌৰত খেতিবাতিৰ বাবে থকা পথাৰবোৰ সংকুচিত হৈ আহিছে জনসংখ্যা বৃদ্ধিও ইয়াৰ এটা প্ৰধান কাৰণ বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান স্থাপন হোৱাৰ লগে লগে তাৰ পৰা নিৰ্গত বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক ধোঁৱা আৰু পদাৰ্থই জৈৱিক বাতাবৰণ দূষিত কৰি তুলিছে জলবায়ু পৰিৱৰ্তনে আবতৰীয় বানপানী গৰাখহনীয়া কৃত্ৰিম বানপানী আদিৰ সৃষ্টি কৰিছে যাৰ ফলস্বৰূপে নগৰ চহৰ আনকি গাঁৱলীয়া অঞ্চলৰো বিস্তৰ ক্ষতি সাধন কৰিছে এই জলবায়ু পৰিৱৰ্তনে মহিলাসকলকো বাৰুকৈ প্ৰভাৱিত কৰিছে যোৱা কেইবছৰত চলোৱা এটা সমীক্ষাত এইটো পৰিলক্ষিত হৈছে যে বতৰ আৰু জলবায়ু পৰিৱৰ্তনে অসমীয়া মানুহৰ দৈনন্দিন জীৱন যাপনৰ প্ৰক্ৰিয়াৰ লগতে মহিলাসকলকো দিন হাজিৰা কৰা বন কৰা কৰ্মী হিচাপে কাম কৰিবলৈ বাধ্য কৰাইছে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বিশেষকৈ গাঁৱলীয়া অঞ্চলত বসবাস কৰা মহিলাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে খাদ্যৰ অভাৱ বিশুদ্ধ খোৱা পানীৰ নাটনি ইত্যাদিয়ে মহিলাসকলক বাৰুকৈ প্ৰভাৱিত কৰিছে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত পৰা দেখা গৈছে পৰিৱৰ্তনৰ এই ৰূপ চৰকাৰী আঁচনিয়ে এতিয়াও পাবগৈ পৰা হোৱা নাই কেইবা বছৰ ধৰি হৈ থকা জলবায়ুৰ পৰিৱৰ্তনে বহুতো ঘৰক আৰ্থিক দুৰৱস্থাৰ ফালে ঠেলি দিয়া পৰিলক্ষিত হৈছে জলবায়ুৰ পৰিৱৰ্তনে মানৱ জাতিৰ এক আসন্ন বিপদৰ সংকেত 19 শতিকাৰ পৰা পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতা 0.3 পৰা 0.6 ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাইছে ইয়াৰ ফলত আমি বহু বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে তলত উদাহৰণ দি লিখিবলৈ প্ৰয়াস কৰা হ'ল 1 নম্বৰটো কৃষি ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনে কৃষিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বাবে উষ্ণতাৰ তাৰতম্য আৰু বৰষুণ আওপকীয়াকৈ সলনি হোৱা মাটিৰ গুণাগুণ কীটপতংগ আৰু নানান বেমাৰ আদিয়ে কৃষিজাত সামগ্ৰীৰ ওপৰত প্ৰভাৱ পেলায় দ্বিতীয়টো স্বাস্থ্য গ্লোবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে মানুহৰ স্বাস্থ্যৰ ওপৰত পৰে ইয়াৰ ফলত বৃদ্ধি হোৱা নানা ধৰণৰ ৰোগ যেনে তাপঘটিত মৃত্যু জনশূন্যতা সংক্ৰমিত ৰোগ অপুষ্টিজনিত ৰোগ আদিয়ে জনস্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে 3 নম্বৰটো অৰণ্য আৰু বন্যপ্ৰাণী প্ৰাকৃতিক পৰিৱেশৰ গছ-গছনি আৰু জীৱ-জন্তু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি অতি সংবেদনশীল যদি জলবায়ুৰ পৰিৱৰ্তনৰ হাৰ বৃদ্ধি হৈ থাকে তেনেহলে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু গছ-গছনিসমূহ বিলুপ্ত হৈ যাব পাৰে জলবায়ু পৰিৱৰ্তনে জনস্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱ আকস্মিক স্বাস্থ্য সমস্যা খাদ্য সুৰক্ষাৰ অভাৱ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱ 1 নম্বৰটো দুৰ্বল সম্প্ৰদায়ৰ ক্ষতি এই পৰিৱৰ্তনৰ ফলত দুৰ্বল আৰু অনুন্নত সম্প্ৰদায়সমূহে অধিক ক্ষতিৰ সন্মুখীন হয় যাৰ ফলত দৰিদ্ৰতা আৰু সামাজিক অসমতা বৃদ্ধি পায় 2 নম্বৰটো লিখিছো জীৱিকাৰ ক্ষতি খৰাং বান আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহু মানুহৰ জীৱিকা হেৰাই যায় যাৰ ফলত তেওঁলোকক নিজৰ ঘৰবাৰী এৰি অন্য ঠাইলৈ যাবলগীয়া হয় 3 নম্বৰ লিখিছো অৰ্থনৈতিক অস্থিতিশীলতা দুৰ্বল স্বাস্থ্য খাদ্যৰ অভাৱ আৰু জীৱিকাৰ ক্ষতিৰ বাবে অৰ্থনীতিৰ উৎপাদনশীলতা হ্ৰাস পায় যাৰ ফলত অৰ্থনৈতিক অস্থিতিশীলতাৰ সৃষ্টি হয় সামৰণিত ক'ব পাৰি যে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত মানুহৰ জীৱনশৈলী ধৰ্মীয় বিশ্বাস সামাজিক নীতি নিয়মসমূহত পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তনসমূহৰ সৈতে মানুহে নিজকে খাপ খুৱাই লোৱাটো এক প্ৰত্যাহ্বানমূলক কাম হৈ পৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দুৰ্বলতা হ্ৰাস কৰিবলৈ অভিযোজন ক্ষমতা বৃদ্ধি কৰা আৰু সামাজিক স্থিতিস্থাপকতা শক্তিশালী কৰা অতি গুৰুত্বপূৰ্ণ এই 5টা এছাইনমেণ্ট আপোনালোকক দিয়া হ'ল ইয়াৰ দৰে বিভিন্ন ধৰণৰ এছাইনমেণ্টসমূহ আপোনালোকে পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ইতিপূৰ্বে কেইবাটাও এছাইনমেণ্ট দিয়া হৈছে গতিকে এনে ধৰণৰ বিভিন্ন এছাইনমেণ্ট পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ